হেল্ল' এভৰিৱান। আমি সকলোৱে গম পাওঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEd আৰু MAd এণ্ট্ৰেঞ্চৰ যোনটো ডেট আছিলে সেইটো পষ্টপন কৰা হৈছিলে। তো আজি আকৌ এটা ন'টিচ ইছ্যু কৰা হৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত যোনটো বড়োলেণ্ড ইউনিভাৰ্চিটি আছে তাৰ পৰা নতুনকৈ এটা ন'টিচ ইছ্যু কৰা হৈছে। ইয়াত দিছে টু দি প্ৰিন্সিপাল। ইয়াত কিছুমান ইনষ্টিটিউশ্যনৰ নাম দিয়া হৈছে, যেনেকৈ UN একাডেমি, কোকৰাঝাৰ ডন বস্কো কলেজ, তাৰপিছত UN ব্ৰাহ্মা কলেজ, তাৰপিছত বৰমা কলেজ, তাৰপিছত মুছলপুৰ কলেজ, তামোলপুৰ ডিগ্ৰী কলেজ, ওদালগুৰি কলেজ, ওদালগুৰি ডায়েট, এইবিলাক যিবিলাক ইনষ্টিটিউশ্যন আছে সেইবিলাকৰ নাম দিয়া হৈছে। তাৰপিছত ছাবজেক্ট দিছে ইনফৰমেশ্যন অন হোল্ডিং অফ BEd MAd এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, মানে এই ইনফৰমেশ্যনটো BEd আৰু MAd এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পতাৰ ওপৰত। তো ছাৰ মেডাম ইনভাইটিং এ ৰেফাৰেঞ্চ টু দি ছাবজেক্ট চাইটেড এবভ, আই এম প্লিজ টু ইনফৰ্ম ইউ ডেট দি মাচ awaited BEd MAd entrance examination will now be held on 16 of August. তো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যোনটো BEd আৰু MAdৰ এণ্ট্ৰেঞ্চ আছিলে এইটো 16 আগষ্ট তাৰিখে পতা হ'ব। তাৰপিছত কৈছে হেন্স অল ৰিছপেক্টেড চেণ্টাৰ ইনচাৰ্জেছ আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু মেক অল নেচেচাৰী এৰেঞ্জমেণ্ট। তো এই যে ইনষ্টিটিউশ্যনখিনি দিয়া আছে, যিখিনি এক্সাম চেণ্টাৰ ওপৰৰখিনি আমি গম পালোঁ যে এক্সাম চেণ্টাৰ বুলি। তো এক্সাম চেণ্টাৰৰ ইনচাৰ্জখিনিক কৈছে যে যিখিনি নেচেচাৰী এৰেঞ্জমেণ্ট আছে এক্সামৰ কাৰণে সেইখিনি ঠিক কৰিবলৈ। তো এইটোৱেই আছিলে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওপৰত ন'টিচ BEd আৰু MAd এণ্ট্ৰেঞ্চৰ 2026 এণ্ট্ৰেঞ্চৰ। তো অল দ্য বেষ্ট। ইমান দিন সময় পাইছে আপোনালোকে, ত' ভালকৈ দিব তাৰে কামনা কৰি এইটো ভিডিঅ' সমাপ্ত কৰিব ল'লোঁ। থেংক ইউ। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।